ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। 7 মে'ত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰতিটো দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে কঁকালত বান্ধিছে টঙালি। ব্যতিক্ৰম নহয় নামখলা পঞ্চায়তৰ অন্তৰ্গত 10টা ৱাৰ্ডৰ বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীসকলো। দৰং জিলাৰ অন্যতম নামখলা পঞ্চায়ততো দিনে নিশাই চলাই আছে প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান। উল্লেখ্য যে 10টা ৱাৰ্ডৰ বিজেপি সমৰ্থিত প্ৰাৰ্থীসকলে প্ৰতিকূল বতৰকো নেওচি একত্ৰিতভাৱে ঘৰে ঘৰে ভোট ভিক্ষা কৰিছে হালৈপাৰা, বৰংগাবাৰী, আঠিয়াবাৰী ৱাৰ্ডত। চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা মৃদুল কলিতাৰ নেতৃত্বত অহা দলটোৱে উন্নয়নৰ স্বাৰ্থত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়। মই 7 নং নামখলা গাঁও পঞ্চায়তৰ 4 নম্বৰ হালৈপাৰা ৱাৰ্ডৰ পৰা সদস্য হিচাপে প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছো। মোৰ ছবি এৰোপ্লেনৰ তাত যাতে সকলোৱে ৰাইজে সহযোগিতা কৰি ভোট দি মোক জয়যুক্ত কৰে। ৰাইজলৈ বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি এইবেলি 7 নম্বৰ নামখলা গাঁও পঞ্চায়তৰ পৰা আমাৰ এটা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আমি প্ৰতিনিধিত্ব আগবঢ়াইছোঁ। মোৰ 6 নম্বৰ বৰংগাবাৰী ৱাৰ্ডৰ পৰা মই প্ৰতিনিধিত্ব আগবঢ়াইছোঁ। এখেত অৱন্তী হাজৰিকা, এখেতে 4 নম্বৰ হালৈপাৰা ৱাৰ্ডৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াইছে। আৰু আমি সকলো নিৰ্দলীয় যদিও আমি নিৰ্দলীয়ভাৱে আমি টীম গঠন কৰি লৈছোঁ। আমি সেই টীমটোৰ জৰিয়তে যাতে পঞ্চায়তখন দখল কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। প্ৰতিটো ৱাৰ্ডতে আমাৰ নিৰ্দলীয় সমৰ্থিত কেণ্ডিডেট আমি বাছি লৈছোঁ আৰু সেই হিচাপে আমি দলীয়ভাৱে একত্ৰিত হৈ আমি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছোঁ আৰু আশা কৰিছোঁ যাতে আমি এইবেলি দুৰ্নীতিমুক্ত পঞ্চায়ত এখন গঠন কৰিবৰ বাবে সক্ষম হওঁ। আৰু সেয়ে ৰাইজৰ ওচৰত আমি সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই নিৰ্দলীয় যি কেণ্ডিডেটসমূহ আছে সকলোকে ভোট দি জয়যুক্ত কৰি আমাক যাতে উপকৃত কৰে আৰু পঞ্চায়তটো দুৰ্নীতিমুক্ত পঞ্চায়ত, যি অৰাজকতা চলি আছে পঞ্চায়তত, সেই অৰাজকতা যাতে আমি ভাঙিব পাৰোঁ, আমি যাতে সুস্থিৰ এটা পঞ্চায়ত গঠন কৰিব পাৰোঁ, তাৰ বাবে যাতে সকলোৱে আমাক সহযোগ কৰি আমাৰ পক্ষত ভোট প্ৰদান কৰি আমাক জয়যুক্ত কৰিবলৈ আগবঢ়াই লৈ যায়। ৰহমান, মই খালেবা গাঁৱৰ মানুহ, খালেবা বাসিন্দা। মই নামখলা পঞ্চায়তৰ প্ৰতিনিধি হৈ মই প্ৰচাৰ অভিযান চলাইছোঁ। গতিকে নামখলা পঞ্চায়তৰ খালেবা ৱাৰ্ডৰ 4 নম্বৰ ৱাৰ্ডৰ অৱন্তী কলিতা হাজৰিকা আমি সমৰ্থন জনাই ৰাইজৰ সহযোগত আমি আগবাঢ়ি আছোঁ। লগতে আমাৰ যি 10টা ৱাৰ্ড আছে নামখলা পঞ্চায়ত, সকলোতে আমি যোগদান কৰিছোঁ। সকলোকে আমি বিপুল ভোটত নি দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ কাৰণে চেষ্টা কৰিছোঁ। সেইখিনিকে মই ক'ম। নমস্কাৰ। আজি এটা পবিত্ৰ দিন যে আমি আজি সমাগত পঞ্চায়ত নিৰ্বাচন 2025 আমাৰ ইতিমধ্যে 7 মে' তাৰিখে অনুষ্ঠিত হ'ব গৈ আছে। আমি 7 মে' তাৰিখে সকলোৱে একেলগে সুৰক্ষিতভাৱে ভোট প্ৰদান কৰিম বুলি আজি ৰাইজ ওলাই আহিছে। আমাৰ লগত ৰাইজ ওলাই আহিছে। ইতিমধ্যে আমাৰ নামখলা গাঁও পঞ্চায়ত দৰং জিলাৰ একেবাৰে পশ্চিম প্ৰান্তৰ একেবাৰে পিছপৰা এটা গাঁও পঞ্চায়ত, নামখলা গাঁও পঞ্চায়ত আৰু 49 নম্বৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত। আমি এই নামখলা গাঁও পঞ্চায়তৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে আপোনালোকৰ আশীৰ্বাদ আৰু প্ৰভু ঈশ্বৰৰ কৃপাত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি অঘোষিত বিজয়ী হ'বলৈ সক্ষম হৈছোঁ। এয়া সকলোৰে বাবে সকলোৰে আচলতে আশাৰ ৰেঙনি বুলি ক'ব লাগিব। আজি মৃদুল কলিতাৰ জয় নহয়, আজি নামখলাবাসীৰ জয়, আজি ৰাইজৰ জয়। গতিকে এইখিনি মই আশীৰ্বাদ হিচাপে লৈ আমি অনাগত এই 5 বছৰত ৰাইজৰ প্ৰতিনিধি হিচাপে, ৰাইজৰ সেৱক হিচাপে কাম কৰিবলৈ আগবাঢ়িম। তাৰ লগত আমাৰ ৰাইজ থাকিব। ইতিমধ্যে 7 মে' তাৰিখে আমাৰ যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনত যিসকল প্ৰাৰ্থী আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আগ্ৰহ প্ৰকাশ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আকৃষ্ট হৈ যিসকল আমাৰ কাৰ্যকৰ্তা ইতিমধ্যে সদস্য হিচাপে গাঁও পঞ্চায়তৰ সদস্য হিচাপে তেওঁলোকে আগবাঢ়ি আহিছে ইলেকশ্যন খেলিবলৈ। সদস্য হিচাপে তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যি জিলা পৰিষদৰ আচলতে ইতিমধ্যে নিৰ্বাচন আপোনালোকে গম পাইছে। জিলা পৰিষদত আমাৰ ডেমুনৈ টেঙাবাৰী 1 নম্বৰ ডেমুনৈ টেঙাবাৰীৰ জিলা পৰিষদৰ এগৰাকী প্ৰাৰ্থী, আচলতে সমাজকৰ্মী, তেখেত খুব ধুনীয়া ব্যক্তি এগৰাকী। গতিকে তেখেত হেমন্ত কুমাৰ ডেকা, তেখেতো ইতিমধ্যে আপোনালোকে গম পাইছে, আপোনালোকে প্ৰচাৰ মাধ্যমে গম পাইছে যে সকলোতে তেখেতৰ জয় মই। গতিকে সকলোতে তেখেত আগবাঢ়ি আছে, বিপুল ভোটত তেখেতো আগবাঢ়িব। গতিকে আমি যাতে জিলা পৰিষদ আমাৰ বিধায়ক মহোদয় আছে ইতিমধ্যে ডক্টৰ পৰমানন্দ ৰাজবংশী, এগৰাকী জনপ্ৰিয় বিধায়ক, আৰু তেখেতৰ কাৰ্যকালত তেখেতৰ ভোট দিব নাপাওঁতেই ইতিমধ্যে তেখেতে আমাৰ 5টা জিপি, যি আমাৰ একেবাৰে অতিকে পিছপৰা কলাগাঁও সমষ্টিৰ 5টা জিপি স্বামী
নামি লৈছে আমাৰ যি ডিলিমিটেশ্যনৰ পিছত আৰু তেওঁ এই কামত হাত দিছে তেখেতে উন্নয়নৰ যাত্ৰা আচলতে অব্যাহত ৰাখিছে আমাৰ এই 5টা জিপিত গতিকে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সাংসদ মহোদয় আছে দিলীপ শইকীয়া ডাঙৰীয়া তেখেতক আমি এই মুহূৰ্তত আমি আচলতে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতকো আমাক মাৰ্গদৰ্শন কৰে ইতিমধ্যে আমাৰ খটৰা সত্ৰত আজি 3 দিন হ'ল 3 দিন আগতে আপোনালোকে গম পাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাৰ মাৰ্গদৰ্শক তেখেতে আহি ইতিমধ্যে জনকল্যাণমূলক আঁচনি কেইবাটাও ঘোষণা কৰিছে আমাৰ পথৰুঘাটৰ আমাৰ খটৰা সত্ৰত অতিকে মানে আমাৰ ঐতিহ্যমণ্ডিত আমাৰ ঠাই এই খটৰা সত্ৰত গতিকে পিছৰ পৰ্যায়ত আমি তেখেতসকলৰ মাৰ্গদৰ্শনত আমি আগবাঢ়ি যাম গতিকে আপোনালোকৰ সহায় সহযোগিতা মই কামনা কৰি আজিৰ এই যাত্ৰাত আপোনালোকৰ সহযোগ যি কৰিলে তাৰ কাৰণে আপোনালোকক পুনৰবাৰ অভিনন্দন জনাই সকলো নামখলাবাসী অসমবাসীক মোৰ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই আহিবলগীয়া দিনকেইটা যাতে ৰাইজৰ লগত থাকিব পাৰোঁ ৰাইজৰ সেৱা কৰিব পাৰোঁ আচলতে ইতিমধ্যে মই কেইবাখনো বিহু মঞ্চত গৈছোঁ আৰু ৰাইজৰ ওচৰলৈ গৈছোঁ প্ৰথম কাম বুলি ক'লে আচলতে যিখিনি আমাৰ অত্যন্ত পিছপৰাৰ যিখিনি ৰাস্তাটো মেইন সমস্যা যাতায়াতটো হ'লে আমি কাম কৰিব পাৰিম পঢ়া ল'ৰা ছোৱালীৰ পৰা ভিতৰ কৰি বজাৰ হাট গোটেইখিনি গতিকে ৰাস্তাসমূহ আমি কৰিবলৈ চাম যিমানখিনি পাৰি জিপিৰ পৰা কৰিবলৈ চাম আঞ্চলিক পৰিষদৰ পৰা কৰিবলৈ চাম আমাৰ বিধায়ক মহোদয়ৰ লগত থাকিব MP মহোদয় আমাৰ লগত থাকিব গতিকে আমাৰ যিহেতু পিছপৰা ৰাস্তাসমূহ আমি প্ৰথমতে চাব লাগিব তাৰপিছত আমাৰ আছে হস্পিটেল ইতিমধ্যে জানে নামখলা হস্পিটেলখন আমাৰ আচলতে অতি পিছপৰা বুলি ক'ব লাগিব গতিকে হস্পিটেলখনৰ কাম কৰিবলগীয়া আছে আমাৰ থানাখন ফুল ফেজত হৈ উঠা নাই প্ৰশাসনিকভাৱে আমাৰ যিটো আমাৰ আচলতে পুলিচ প্ৰশাসনৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো সম্পূৰ্ণ শুদ্ধ আমি সুৰক্ষা ভালকৈ মানে কৰিব পৰা নাই গতিকে এই সুৰক্ষা ব্যৱস্থাটো কৰাৰ কাৰণে আমি আমাৰ থানাখন ফুল ফেজত যাতে হয় তাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিম সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইলে আনিছে সুখবৰ শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ ডিলাৰশ্বিপ হ'লচেলাৰ ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত